হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ আইএছ একাডেমি। আমি আমাৰ অংকুৰণ আইএছ একাডেমিৰ ইউটিউব চেনেলত মেথছ দিছিলোঁ, নহয় জানো? ৰিজনিং দিলোঁ, ইংলিছৰ MCQ কেইটামান দিছোঁ, লগতে এনচিয়েণ্ট আছামৰ ক্লাছ দিছোঁ আৰু এনভাইৰনমেণ্টৰ কনভেনশ্যনখিনি কথা দিছিলোঁ, নহয় জানো? আজি তাৰে এডিশ্যন এটা কৰিব গৈছোঁ। আমি জিঅ'গ্ৰাফীৰ MCQ কিছুমান লৈ আহিছোঁ। আৰু আজি ক্লাছটো অকণমান স্পেচিয়েল হয়, কিয় জানেনে? আজি MCQখিনি এনেকুৱা MCQ আনিছে যোনখিনি খুব কম ইউটিউব চেনেলবোৰে কভাৰ কৰিছে। MCQs অন ইম্পৰ্টেণ্ট লেকছ অফ দ্য ৱৰ্ল্ড। মই ইউটিউবত ভালকৈ ৰিচাৰ্চ কৰি চাইছিলোঁ এই লেকছখিনিৰ ওপৰত ভালকৈ MCQ ক'ৰবাত আছেনে নাই। চ' মই চাই পেলাই গম পালোঁ খুব কম চেনেলে এই টপিকটোৰ ওপৰত MCQ বনাইছে বা কিবা ভিডিঅ' আনিছে। চ' মই ভাবিলোঁ কি আপোনালোকৰ কাৰণে এই টপিকটোত জিঅ'গ্ৰাফীৰ ক্লাছটো এই টপিকটোৰে আৰম্ভ কৰিলে বহুত বেছি বেটাৰ হ'ব। কাৰণ বহুত কনফিউজিং হয়, কিছুমান বস্তু লাৰ্জেষ্টটোত থাকে, লাৰ্জেষ্ট লেক হিচাপে থাকে, ক'ৰবাত লংগেষ্ট থাকে, ক'ৰবাত কণ্টিনেণ্ট ৱাইজ কোনোবা এটা ক'ৰবাত বেলেগ ডাঙৰ হয়, আকৌ অভাৰঅল বেলেগ ডাঙৰ হয়, ক'ৰবাত ক'ৰবাত আপোনাৰ এনেকুৱা হয় ডিপেষ্ট পইণ্ট অন দ্য আৰ্থ বেলেগ হয়, ডিপেষ্ট পইণ্ট অন দ্য ছাৰফেচ বেলেগ হয়। চ' বহুত বেছি কনফিউজন আছে এই টপিকটোত। চ' ভাবিলোঁ কি এনেকুৱাকৈ MCQখিনি বনাই আনো যাতে আপোনালোকৰ এটলিষ্ট গোটেই নহ'লেও কিবা এটা সৰু পৰ্চন এটা কভাৰ হ'ব, যাতে আপোনালোকৰ অলপ হ'লেও কনফিউজন দূৰ হ'ব। আশা কৰোঁ আপোনালোকে মই কি কৈছোঁ বুজি পাইছে। চ' পলম নকৰি ক্লাছটো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক মই এটা কথা কৈ লওঁ, আমাৰ ADRE 3.0 কোৰ্চটো লঞ্চ হ'ব গৈ আছে। মষ্ট প্ৰবেবলি মাৰ্চৰ 10th পৰা হ'ব। চ' আপোনালোকে ৰখক দুদিনমান, কোৰ্চটো লঞ্চ হ'ব, তাৰপিছত আপোনালোকে প্ৰাইচ ষ্ট্ৰাকচাৰটো গম পাব, তাৰপিছত টোটেল ক্লাছেছ কিমান আছে সেইটোও গম পাব, লগতে আৰু গম পাব আপোনালোকে আমি হেৰি কি কয় মক কেইটা দিম, তাৰপিছত মক কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি আপোনালোকক ডিটেইলিঙত দিয়া হ'ব। আমি ব্ৰডচাৰ বনাম, তাৰ কাৰণে গোটেইখিনি আমাৰ ফেকাল্টি কোন কোন থাকিব গোটেই ব্ৰডচাৰ বনাম, আপোনালোকৰ মতে ভালকৈ ইনফৰমেশ্যন দি পেলাই আমি কোৰ্চটো লঞ্চ কৰিম, ঠিক আছে? চ' আহক পলম নকৰোঁ, আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো আনিছোঁ, হুইচ ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড বাই ছাৰ্ফেচ এৰিয়া। কৈছে কি আমাৰ ৱৰ্ল্ডত চবতছে লাৰ্জেষ্ট লেক ছাৰ্ফেচ এৰিয়া হিচাপত কোনখন? এই কিৱৰ্ডকেইটা মনত ৰাখিব দেই, লাৰ্জেষ্ট আৰু ছাৰ্ফেচ এৰিয়া। ত' প্ৰথম অপশ্যনটো আছে লেক ছুপেৰিয়ৰ, অপশ্যন বি কেস্পিয়ান চি, অপশ্যন চি লেক ভিক্টৰিয়া আৰু অপশ্যন ডি লেক বাইকাল। ইয়াৰ আনচাৰটো আপোনালোকে বাৰু জানেনে? এই লেককেইখনৰ নাম আপোনালোকে আগতে কেতিয়াবা শুনিছেনে? ডেফিনেটলি শুনিছে চাগে, নহয় জানো? কাৰণ আমি যদি জিঅ'গ্ৰাফী পঢ়োঁ এইখিনি লেকৰ কথা আমি প্ৰায় শুনিয়ে থাকোঁ, নহয় জানো? চ' এই প্ৰশ্নটোৰ এনচাৰ কি হ'ব বাৰু আপোনালোকে গম পাইছেনে বাৰু? যদি কোনোবাই মোৰ ভিডিঅ'টো চাই থকা সময়ত যদি চাই আছে, মানে যেতিয়া ভিডিঅ'টো চাই থাকিব তেতিয়া আপোনালোকে একেলগে কমেণ্ট ছেকশ্যনত এনচাৰকেইটা জনাই যাব। চ' আপোনালোকৰো প্ৰেক্টিচ হৈ যাব বা ভুল হ'লেও আপোনালোকে গম পাই যাব, ঠিক আছে? চ' এই প্ৰশ্নটোৰ এনচাৰটো কি বাৰু জানেনে আপোনালোকে? এই প্ৰশ্নটোৰ এনচাৰ হ'ল কেস্পিয়ান চি। কেস্পিয়ান চি কি হয়? কেস্পিয়ান চি ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ ছাৰ্ফেচ এৰিয়া। বুজি পালেনে? ছাৰ্ফেচ এৰিয়াৰ হিচাপত চবতছে ডাঙৰ লেক কি হয়? আমাৰ কেস্পিয়ান চি। এতিয়া কেস্পিয়ান চি চাওক ক'ত আছে? কেস্পিয়ান চি ৰাছিয়া আৰু এছিয়াৰ লগত দুইখন কণ্টিনেণ্টতে আছে। ক'ত আছে? ৰাছিয়াটো আছে, অলপ পাৰ্ট ৰাছিয়াত আছে, অলপ পাৰ্ট এছিয়াত আছে। চ' আজিকালি প্ৰশ্নবোৰ দেখিছেনে আমাৰ বৰ্ডাৰ কাণ্ট্ৰিজবোৰৰ নাম আহি থাকে। চ' আপোনালোকক মই এটা ফিগাৰ লৈ আহিছোঁ, মেপত লৈ আহিছোঁ, কাৰণ চাওক আপোনালোকে ভিজুৱেলাইজ কৰিলে বহুত বেছি মনত থাকে। চ' মই গোটেইখন লেকৰ মেপৰ সৈতে লৈ আহিছোঁ, নেবাৰিং কাণ্ট্ৰি লৈ আহিছোঁ, যাতে আপোনালোকে ভিজুৱেলাইজ কৰি বস্তুটো মনত ৰাখিব পাৰে, ঠিক আছে? চ' কেস্পিয়ান চিৰ বাউণ্ডেৰী নেবাৰিং কাণ্ট্ৰি কি কি আছে চাওকচোন বাৰু আপোনালোকে। কি কি আছে? এফালে আছে কাজাকিস্তান আছে, এখন আমাৰ এছিয়াত হয়, মই কালাৰটো বদলাই লওঁ। এইখন আমাৰ কাজাকিস্তান এছিয়াত আছে, হোৱাইটো নহ'ব, কি কালাৰ দিলে ভাল হ'ব? গ্ৰীণ দিছোঁ। কাজাকিস্তান এছিয়াৰ হয়, উজবেকিস্তান এছিয়াৰ হয়, তুৰ্কমেনিস্তান এছিয়াৰ হয়, নহয় জানো? ৰাছিয়া ইউৰোপ হয়, জৰ্জিয়া ইউৰোপ হয়, আৰ্মেনিয়া, আজাৰবাইজান এইবিলাক ইউৰোপ হয়, নহয় জানো? এতিয়া কথাটো হ'ল আপোনালোকে এই কাণ্ট্ৰিকেইখন যে নেবাৰিং কাণ্ট্ৰি মনত ৰাখিব, কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেবাৰিং কাণ্ট্ৰি কি আছে? ৰাছিয়া আছে, জৰ্জিয়া আছে, আজাৰবাইজান আছে, আৰ্মেনিয়া আছে, তাৰপিছত তুৰ্কী আছে, ইৰাক আছে, কাজাকিস্তান আছে, উজবেকিস্তান আছে, তুৰ্কমেনিস্তান আছে। এই ডায়েগ্ৰামটো দিয়াৰ মটিভে হ'ল যাতে আপোনালোকে একেবাৰে নেবাৰিং কাণ্ট্ৰিখিনিও মনত ৰাখিব পাৰে, ঠিক আছেনে? চ' আপোনাক যদি সোধে কেস্পিয়ান চি ক'ত আছে বুলি সুধিলে আপোনালোকৰ আমাৰ ৰাছিয়াটো আছে, এছিয়াটো আছে, ঠিক আছে? আৰু এইখন কি হয়? লাৰ্জেষ্ট লেক হয় ইন টাৰ্মছ অফ ছাৰ্ফেচ এৰিয়া।
বুজি পালেনে কিমান কিমান হেৰি আছে আপোনাৰ চাওকচোন কিমান কিলোমিটাৰ আছে 37100 স্কুৱেৰ কিলোমিটাৰ চাওকচোন কিমান ডাঙৰ হ'ব নহয় জানো কিমান হয় 371,000 কিলোমিটাৰ স্কুৱেৰ হয়নে সো কিমানখিনি ডাঙৰ হয় সো কিয় ক'ত আছে বুলি ক'লে এখন কন্টিনেন্ট কি ৰাছিয়া আৰু এছিয়া সে দুইখন কন্টিনেন্টত অলপ অলপ পাৰ্ট আছে ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটো চাওঁ এটা চাওক এটো আপোনাৰ ম্যাথ দা ফলোইং আজিকালি আমাৰ যোৱাবাৰ মনত আছে না এপিএসসিত কি আহিছিল আমাৰ গ্ৰাছলেণ্ড বোৰৰ কথা আহিছিলে কোনখন গ্ৰাছলেণ্ড ক'ত আছে সো কি ঠিক আছে এবাৰ ৰিভাৰো আহি যাব পাৰে সো আপোনালোকে এইখিনি বস্তু ৰিভাৰ্সবোৰ ভালকে চাই যাব মই দিছো ইয়াৰ পিছত ফিগাৰত গোটেইখিনি প্ৰায়খিনি ৰিভাৰ্স কভাৰ কৰিছো ষ্টিল আপোনালোকক মই সুধিছো চাওক নাইল ৰিভাৰখন ক'ত আছে এমেজন ৰিভাৰ ক'ত আছে ডেনিউবে ক'ত আছে আৰু ইয়াংস্তে ক'ত আছে ঠিক আছে নে চাওক এটা ম্যাথ দা ফলোইং আছে 1 অৰ এ অপচন হ'বনে বি হ'বনে সি হ'বনে ডি হ'ব সো আমি চাওক প্ৰথমতে আমি ভাবিম ইয়াতকে সবতছে বেছি আমি কোনটো অপচন জানিব পাৰো এতিয়া চাওক আমি এমেজনৰ কথা প্ৰায় শুনি থাকো শপিং কৰাটো নহয় বাৰু এমেজন ৰিভাৰৰ কথা কৈছে দেই এমেজন শপিং নহয় বাৰু এমেজন ৰিভাৰৰ কথা কৈ আছো ঠিক আছে এমেজন ৰিভাৰখন ক'ত আছে আমি জানো ব্ৰাজিলত আছে হয়নে মনত আছে নে ব্ৰাজিলত আছে নাইলৰ কথা আমি সৰুৰ পৰা শুনি আছো লংগেষ্ট ৰিভাৰ নাইলখন ক'ত আছে ইজিপ্তত আছে নহয় জানো ক'ত আছে ইজিপ্তত আছে ডেনুবে ক'ত আছে ৰাছিয়াত আছে ডেনুবে ক'ত আছে ৰাছিয়াত আছে ঠিক আছে নে থাকি গল ইয়াংস্তেখন আমাৰ চাইনাত আছে হয়নে সো আপোনালোকে চাওক এতিয়া ব্ৰাজিল ক'ত আছে সাউথ আমেৰিকা ইজিপ্ত ক'ত আছে আফ্ৰিকা ৰাছিয়া ক'ত আছে ইউৰোপ আৰু চাইনা ক'ত আছে এছিয়া এতিয়া চাওক এমেজন মানে প্ৰথম নাইল আছে না নাইলটো ক'ত আছে নাইল ক'ল ইজিপ্ত আফ্ৰিকা নাইলৰ কিন্তু আফ্ৰিকা ক'ত আছে চাওক 1C ক'ত আছে এটা অপচনতে আছে সো এনসাৰটো অপচন বি হ'ব বুজি পালেনে অপচন বি হ'ব 2D 2 কি হয় এক সেকেন্ড হ'ব 1C ঠিক আছে 2D হয়নে 2D সাউথ আমেৰিকা তাৰপিছত নেক্সট দিলে 3A 3 কি হয় আমাৰ ডেনুবে ক'ত আছে ইউৰোপ ৰাছিয়া আৰু 4A 4 ক'ত আছে ইয়াংস্তে ক'ত আছে চাইনা এছিয়া বুজি পালেনে আপোনালোকে এনেকে আপোনালোকে জানা বস্তুবোৰ প্ৰথম কৰি ল'ব যদিও নাজানে বাই চান্স ধৰি লওক তিনটা অপচন সৰি দুটা অপচন জানে দুটা নাজানে আপোনালোকে এটা গেছ কৰিব পাৰে সেইটো কয় এডুকেটেড গেছ বুলি কয় আপোনালোকে অলপমান ৰিস্ক ল'বলগীয়া হৈ যাব পাৰে যিহেতু কম্পিটিটিভ এক্সাম নহয় জানো কিছুমান কম্পিটিটিভ এক্সাম আপোনালোকে গোটেই বস্তু নাজানিব পাৰে সো কিছুমান আপোনালোকে এডুকেটেড গেছ ল'বলগীয়া হৈ যাব পাৰে সো ট্ৰাই কৰিব আপোনালোকে হেনুকা ধৰণৰ গেছেছবোৰ ল'বলে যদি আপোনালোকৰ পেপাৰত বহুত বস্তু নাজানা আহি যায় তেতিয়া আপোনালোকে হেনুকা গেছ ল'ব ঠিক আছে নে আশা কৰো আপোনালোকে এই কোৱেশ্চনটো বুজি পালে এই কোৱেশ্চনটোৰ কাৰণে মই এটা পেজ আনিছো চাওকচোন সৰি এইটো মই দেখাই দিছো নাইল ৰিভাৰ ক'ত আছিলে এইটো চাওক নাইল ৰিভাৰ ক'ত আছিলে নাইল ৰিভাৰ আছিলে আমাৰ আফ্ৰিকাত মানে ক'ত ইজিপ্তত নহয় জানো এখন নাইল ৰিভাৰ এখন হল আমাৰ এমেজন ৰিভাৰ দেখিছেনে এমেজন ৰব কালাৰটো বদলাই দিছো এখন হল আমাৰ এমেজন ৰিভাৰ এখন হল নাইল ৰিভাৰ কন্টিনেন্ট হিচাপে দিছো এখন আফ্ৰিকা সাউথ আমেৰিকা ইউৰোপ তাৰপিছত এছিয়া বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এইবিলাক আহি থাকে বুজি পালে না বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে কন্টিনেন্টৰ লগত কোনখন ৰিভাৰ ক'ত অৱস্থিত আপোনালোকে চাব বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে নে নেকে আপোনালোকে কন্টিনেন্ট ওয়াইজ ৰিভাৰবোৰ পঢ়িব বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ পৰীক্ষাত আহি থাকে সো আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো আছে which of the following is the deepest lake in the world deepest মানে কি সবতছে দ লেক কোনখন সুধিছে লেক এ টানগানিকা লেক বি লেক সুপেৰিয়ৰ অপশন বি লেক বাইকাল অপশন ডি লেক ভোস্তক এটো একেবাৰে ইজি হয় কিয় ইজি হয় জানেনে এটো আনসাৰ হয় লেক বাইকাল আমাৰ হেডিতে আছে ৰাছিয়াত আছে ঠিক আছে না এখন আপোনালোকে চাওক মই আপোনালোকৰ কাৰণে কোনখন লেক ক'ত আছে কন্টিনেন্ট ওয়াইজ লৈ আহিছো দেখিছেনে চাওক এখন লেক বাইকাল দেখিছেনে ক'ত আছে এই ফালে আছে দেখিছেনে ৰাছিয়াৰ তলৰ ফালে আছে দেখিছে সো আপোনালোকৰ আমাৰ ইম্পৰ্টেন্ট লেকবোৰ চাওক এখন ধৰি লওক ক'ত গল লেক সুপেৰিয়ৰৰ কথা পঢ়িছিলো নহয় জানো তাৰপিছত এইখনৰ কথা আমি শুনিয়ে থাকো ডেড সিৰ কথা প্ৰায় শুনি থাকো লেক চাদৰৰ কথা শুনি থাকো আৰাল সিৰ কথাটো প্ৰায় শুনি থাকো নহয় জানো সো আপোনালোকে এইখনত চাব এই টিটি কাকাখনো শুনি থাকো আমি আপোনালোকে চাব ইয়াত গোটেইখিনি প্ৰায় লেকৰ কথা মই মেপখনত ভালকে প্লটিং কৰি থোৱা আছে ঠিক আছে নে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ which of the following is not one of the great lakes কি হয় বাৰু আপোনালোকে জানে নে গ্ৰেট লেকস আপোনালোকে কি হয় জানে নে নৰ্থ আমেৰিকাত পাঁচখন লেক আছে সেই গোটেইখিনক মিলি পেলাই গ্ৰেট লেকস বুলি কয় কি বুলি কয় গ্ৰেট লেকস সেই পাঁচখনৰ নাম কি বাৰু আপোনালোকে জানে নে সেই পাঁচখনৰ নাম বাৰু মই কৈ আছো আপোনালোকক ইয়াত এনসাৰটো কি হ'ব আপোনালোকে বাৰু জানে নে ইয়াৰ এনসাৰটো হ'ব অপশন সি ভিক্টোৰিয়া
সুধিছে কি কোনখন গ্ৰেট লেকত নপৰে, মানে কোনখন গ্ৰেট লেকৰ লেক নহয়, সুপিৰিয়ৰ হয়, মিচিগান হয়, অন্টাৰিঅ হয়। ইয়াৰ এটা ট্ৰিক আছে, আপুনি এই ট্ৰিকটো মনত ৰাখিব, HOMES, বুজি পালেনে কি ট্ৰিকটো মনত ৰাখিব, HOMES, হোমছ। ট্ৰিকটো কি হয় জানেনে, এইটো চাওক, হোমছ মানে H ফৰ হুৰন, O ফৰ অন্টাৰিঅ, M ফৰ মিচিগান, E ফৰ আৰ্লে, S ফৰ সুপিৰিয়ৰ। এইখন চাওক, লেক সুপিৰিয়ৰ, লেক হুৰন, লেক মিচিগান, লেক এৰি আৰু লেক অন্টাৰিঅ। চ' আপোনালোকে নেক্সট যেতিয়া আপোনালোকক নৰ্থ আমেৰিকাৰ লেক গ্ৰেট লেকছৰ কথা ক'ব, আপোনালোকে কি ক'ব, হোমছ বুলি ক'ব। কি বুলি ক'ব, হোমছ। কি ক'ব, হোমছ। হোমছ মানে কি, হুৰন, অন্টাৰিঅ, মিচিগান, আৰি আৰু সুপিৰিয়ৰ। বুজি পালেনে? হোম শব্দটো মনত ৰাখিব, আপোনালোকৰ গ্ৰেট লেক কিখনৰ কথা মনত পৰি যাব। বুজি পালেনে? আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ। সুধিছে কি, which of the following is the lowest point on the earth's dry land surface? সুধিছে কি, আৰ্থৰ ড্ৰাই লেণ্ড সাৰ্ফেসত সবতছে লোয়েষ্ট পইণ্ট কি? ইয়াৰ অপশন কেইটা দিয়া আছে, অপশন এ ডেড সি, অপশন বি লেক আসাল, অপশন সি ডেথ ভেলি, অপশন ডি কেস্পিয়ান সি। ইয়াৰ এনসাৰটো কি হয় বাৰু জানেনে? ইয়াৰ এনসাৰটো হয় অপশন এ ডেড সি। কি হয় অপশন ডেড সি? এটা ডেড সিখন আছে ক'ত চাওক, ডেড সিখন আছে আপোনাৰ ইয়াত আছে, এইখন ডেড সি। আৰু কি কি আছে বৰ্ডাৰিং কাণ্ট্ৰি, জৰ্ডান আছে, ইজৰাইল আছে, নহয় জানো? মনত ৰাখিব লাগে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু ইজৰাইলৰ কথাটো নিউজত প্ৰায় আহিয়ে থাকে আজিকালি। চ' ইজৰাইলৰ লগত সব ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। চ' ইজৰাইলৰ ওচৰে পাজৰে নেবাৰিং কাণ্ট্ৰি, তাৰপিছত আপোনালোকৰ তেওঁলোকৰ কেপিটেল, তেওঁলোকৰ কাৰেঞ্চি, তেওঁলোকৰ প্ৰায়খিনি বস্তু ইজৰাইলৰ বহুতখিনি আছে, সেইখিনি বস্তু আপোনালোকে চাই ল'ব, ঠিক আছে? চ' এতিয়া আপোনালোক সুধিছে কি, চাওক এইটো প্ৰশ্নটো দুটা টাইপৰ হ'ব পাৰে। এই প্ৰশ্নটো সুধিছে, which of the following is the lowest point on the earth's dry land surface? লেণ্ড সাৰ্ফেস বুলি কৈছে ন, লেণ্ড সাৰ্ফেস বুলি ক'লে আপোনালোকৰ ডেড সি ইজ দ্য ৰাইট এনসাৰ। কি হয়, ডেড সি ইজ দ্য কাৰেক্ট এনসাৰ। বাট দ্য থিং ইজ দ্যাট ইফ ইউ আৰ আস্কড which is the lowest point overall, মানে সব মিলাই যদি ওভাৰ লোয়েষ্ট পইণ্ট কি হয়, চেলেঞ্জাৰ দ্বীপ হয়। কি হয়, চেলেঞ্জাৰ দ্বীপ ক'ত আছে, মাৰিয়ানা ট্ৰেঞ্চত আছে। ক'ত আছে, মাৰিয়ানা ট্ৰেঞ্চত। বুজি পালেনে? চ' লেণ্ডত যদি সোধে আপোনালোকে কৈ দিব ডেড সি, কিন্তু যদি আপোনালোকক ওভাৰঅল সোধে সবতছে লোয়েষ্ট পইণ্ট কি, সেইটো হ'ল আপোনালোকৰ চেলেঞ্জাৰ দ্বীপ। ক'ত আছে, মাৰিয়ানা ট্ৰেঞ্চ। বুজি পালেনে? ইয়াত এইটো শ্লাইডত আমি কি শিকিলো, ডেড সিৰ নেবাৰিং কাণ্ট্ৰিজ দুখনো শিকিলো, ইজৰাইল আৰু জৰ্ডান, লগতে ৱেষ্ট বেংগলৰ লগতো শ্বেয়াৰ কৰে। ঠিক আছে নে? আশা কৰো এইখিনি বুজি পাইছে। আহক আমি এইখিনি পঢ়ি লওঁ এবাৰ। The Dead Sea, bordered by Jordan, Israel and Palestine, is the lowest point on earth land surface. Its source and water surface are approximately 430 meters below sea level. আৰু এই ডেড সিখনক কি বুলি কোৱা যায় জানেনে? সল্ট সি বুলি কোৱা যায়। কি বুলি কোৱা যায়? সল্ট সি। মনত ৰাখিব, সল্ট সি বুলি ক'লে ডেড সি বুলি জনা যায়। ঠিক আছে নে? কিন্তু আৰু এইটো ভাবো, আৰু এটা কথা কৈছো, লেক আসালৰ কথা সুধিছিল ন, লেক আসাল ক'ত আছে চাওক, লেক আসাল আছে জিবুটিত। ক'ত আছে, জিবুটি। আৰু মোক আপোনালোকে জনাব জিবুটি কিহৰ কাৰণে ফেমাস। জিবুটি বহুত বেছি কাৰণ এটা কাৰণে ফেমাস, আপোনালোকে মোক কমেন্ট সেকশনত জনাব জিবুটি কিহৰ কাৰণে ফেমাস। ঠিক আছে নে? আৰু ডেড ভেলিটো ক'ত আছে, নৰ্থ আমেৰিকাত আছে। ঠিক আছে? আৰু কেস্পিয়ান সিটো আমি জানোই ক'ত আছে, গম পাইছে না? আপুনি পঢ়িছিলো কেস্পিয়ান সি ক'ত আছিলে, ৰাছিয়া আৰু এছিয়াৰ মাজত আছিলে, নহয় জানো? মানে দুইখন কণ্টিনেণ্টে আছিলে। আপোনালোকে মোক কিন্তু জিবুটিৰ কথা, জিবুটি কি হয় মোক বুজাব দেই, কাৰণ সৰি মোক কমেণ্টত জনাব, কাৰণ জিবুটি ইজ ওৱান অফ দ্য মষ্ট ষ্ট্ৰেটেজিক পইণ্ট আমাৰ ৱৰ্ল্ডৰ কাৰণে, জিবুটি। ঠিক আছে নে? চ' জিবুটি মোক কমেণ্ট সেকশনত জনাব, হোৱাট ইজ জিবুটি এণ্ড হোৱাই ইজ ইট চ' ফেমাছ ফৰ। ঠিক আছে নে? আপোনালোকে মোক কিন্তু জিবুটিৰ কথা কমেণ্ট সেকশনত জনাব দেই, বাৰম্বাৰ কৈ আছো, কাৰণ বহুত বেছি ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট প্লেচ হয় এইটো। ঠিক আছে? আৰু আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। সুধিছে কি, which of the following is the longest fresh water lake in the world? অপশন এ লেক সুপিৰিয়ৰ, অপশন বি লেক বাইকাল, অপশন সি লেক ভিক্টোৰিয়া, অপশন ডি লেক টাংগানিয়া। টাংগানিয়া, প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, ধৰি নাথাকিব, আপোনালোকে কনচেপ্টটো বুজিব ট্ৰাই কৰক বা বস্তুটো বুজিব ট্ৰাই কৰক। ঠিক আছে? অপশনটো কি হয়, লেক টাংগানিয়া। ইয়াৰ এনসাৰটো কি জানে? ইয়াৰ এনসাৰটো অপশন ডি এ হয়, লেক টাংগানিয়া। ক'ত আছে? আফ্ৰিকাত আছে। কোনখন কাণ্ট্ৰিৰ লগত আছে ইয়াৰ বৰ্ডাৰ শ্বেয়াৰ কৰে? ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো আৰু টানজানিয়াৰ, মানে এনেকে ফ্ল' হৈ আহিছে। বুজি পালে? বৰ্ডাৰ আহিছে। কি হয়? ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো আৰু টানজানিয়াত আছে। বুজি পালে নে? কিমান লম্বা হৈ দেখিছে, 673 and 676 কিলোমিটাৰ হয়। বুজি পালে? চ' এই কুৱেশ্যনটো লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক কি হয়, লেক টাংগানিকা।
মন কৰক এটোত মই কি হৈছো লংগেষ্ট সুধিছো ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক মই কি সুধিছো লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কি হয় আৰু ইয়াৰ আনসাৰটো কি জানেনে লেক সুপিৰিয়ৰ ক'ত আছিলে গ্ৰেট লেকছত আছিলে গ্ৰেট লেকছৰ শৰ্টকাটটো কি আছিলে হোমছ ঠিক আছে নে মন থাকিব হোমছ বুজি পালে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হচ্ছে which of the following is the highest commercially navigable lake in the world commercially navigable মানে কি যত মানে কমাৰ্চ মানে যত বেপাৰ বাণিজ্যৰ কাৰণে শিপ এইবোৰ জাহাজবোৰ চলে সো কোনখন লেকত চলে লেক বাইকাল লেক টিটিকাকা লেক টাঙ্গানিয়াকা নে লেক ভিক্টোৰিয়া ইয়াৰ এনসাৰটো কি বাৰু জানেনে আপোনালোকে ইয়াৰ এনসাৰটো হ'ল লেক টিটিকাকা এখন ক'ত আছে পেৰুত আছে পেৰু আৰু বলিভিয়াত আছে আৰু কিমান ওপৰত আছে চাওকচোন 3812 মিটাৰ এবভ সি লেভেল বুজি পালেনে 3812 মিটাৰ এবভ সি লেভেলত আছে ক'ত আছে পেৰু আৰু বলিভিয়াত আছে কোন জায়গাত আছে এন্ডেছ মাউন্টেন আছে এন্ডেছ মাউন্টেন এইটো আমাৰ সাউথ আমেৰিকাৰ যে সাইডত এনেকে যায় যে এখিনি এন্ডেছ মাউন্টেন বুজি পালেনে সো সুধিছে কি হাইয়েষ্ট কমাৰ্চিয়েলি নেভিগেবল কোনখন লেক হয় মনত ৰাখিব এনসাৰটো লেক টিটিকাকা মন থাকিবনে লেক টিটিকাকা ক'ত আছে বলিভিয়া আৰু পেৰুত আছে এন্ডেছ মাউন্টেনত আছে সি লেভেলৰ পৰা কিমান ওপৰত আছে 3812 মিটাৰ ওপৰত আছে ঠিক আছে নে এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ আমি which of the following is the largest salt water lake in the world সুধিছে কি লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক কোনখন হয় এ কেস্পিয়ান সি বি গ্ৰেট সল্ট লেক সি ডেড সি আৰু ডি লেক ভান ইয়াৰ এনসাৰটো কি বাৰু জানেনে ইয়াৰ এনসাৰটো হ'ল অপচন সি ডেড সি মন থাকিবনে অপচন সি ডেড সি খন হ'ল সবতছে লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ঠিক আছে নে আহকচোন আমি লাষ্ট কোৱেশ্চনটোলৈ চাওঁ which of the following is the world's largest permanent desert lake permanent desert lake কোনখন হয় ওয়ার্ল্ডৰ লাৰ্জেষ্ট কথা কৈছে লেক চাদ লেক আইৰ লেক তুৰ্কানা লেক আৰাল ইয়াৰ আনসাৰটো কি বাৰু জানেনে ইয়াৰ আনসাৰটো হ'ল লেক তুৰ্কানা লেক তুৰ্কানা ক'ত আছে ইথিওপিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰে লগতে কেনিয়াৰ লগত কৰে বুজি পালেনে লেক তুৰ্কানা ক'ত আছে ইথিওপিয়া আৰু কেনিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰে মন ৰাখিব মানে ক'ত থাকিব কোনখন কন্টিনেন্ট আফ্ৰিকাত আছে বুজি পালে কি নাম লেক তুৰ্কানা কি হয় লাৰ্জেষ্ট পাৰ্মানেন্ট ডেজাৰ্ট লেক মানে কি 12 মাহে ইয়াত পানী থাকে পাৰ্মানেন্ট ডেজাৰ্টত বাৰু পানীবোৰ নোহোৱা হৈ যায় হয় নহয় কিন্তু এখন লেকত মানে 12 মাহে কম বেছি পৰিমাণে পানী থাকে কি হয় লেকখনৰ নাম তুৰ্কানা ক'ত আছে আফ্ৰিকাত আছে আফ্ৰিকাৰ ক'ত আছে কেনিয়া আৰু ইথিওপিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰে মনত থাকিবনে আৰু ইয়াৰ আন এটা নাম কি হয় জেডসি আন এটা নাম মই কৈছো ৰুডল্ফ বুলি কয় কি হয় ৰুডল্ফ মনত ৰাখিব ৰুডল্ফ ঠিক আছে নে আশা কৰো আপোনালোকে বুজি পাইছে আৰু এটা কোৱেশ্চন লৈ আহিছো which of the following is the highest large lake in the world highest large lake মানে সবতছে ওখ জায়গাত থাকা লাৰ্জ লেক কোনখন অপচন এ লেক টিটিকাকা অপচন বি লেক পুময়ং চো অপচন সি অজছ ডেল সালাডো অপচন ডি লেক বাইকাল ইয়াৰ আনসাৰটো কি বাৰু জানেনে আপোনালোকে ইয়াৰ আনসাৰটো হ'ল অপচন বি পুময়ং চো বুজি পালেনে ক'ত আছে এখন টিবেট আৰু চাইনাৰ বৰ্ডাৰত আছে ঠিক আছে টিবেট আৰু চাইনাৰ বৰ্ডাৰত আশা কৰো আপোনালোকে এটো বুজি পাইছে ইয়াত মই অলপ তাৰ ফ্যাক্টস লৈ আহিছো এখিনি পঢ়ক আপোনালোকে পুময়ং চো ইজ দা কাৰেক্ট আনসাৰ অফ দা লেক ইট ইজ সিটেড এবভ 518 সি লেভেলৰ ওপৰত আছে বুজিলে 5018 মিটাৰ সি লেভেলৰ ওপৰত আছে কি বুলি কয় পুমাই উমকো বুলিও কোৱা হয় কোন লেকতে টিবেটান প্লেটো টিবেট অটোনমাস ৰিজন অফ চাইনা ঠিক আছে ইট ইজ সাৰাউন্ডেড বাই চাইনা এন্ড ভুটান হয়নে আৰু যদি আপোনালোকক খুধে ইনে ক'ব গ'লে সবতছে ওখ কি হয় অজছ ডেল সালাডো কিন্তু কথাটো কি জানে অজছ ডেল সালাডো মাত্ৰ 100 মিটাৰৰ হয় সো এখন লেক বুলি নধৰে একচুয়ালি ঠিক আছে নে যদি আপোনালোকক অপচনত ধৰি লওক অজছ ডেল সালাডো থাকিলে আৰু আমাৰ এটো পুময়ং চো নাথাকিলে তেতিয়া আপোনালোকে এটোৱে দি দিব অজছ ডেল সালাডো দি দিব ইনে যদি আপোনালোকৰ একচুয়ালি চাব যায় এনসাৰটো পুময়ং চোয়ে হয় কাৰণ পুময়ং চোখন 100 মিটাৰতকৈ বহুত ডাঙৰ আৰু অজছ ডেল সালাডো কি হয় মাত্ৰ 100 মিটাৰৰ ক্ৰেটাৰ হয় একচুয়ালি ক্ৰেটাৰ বুজি পালেনে আশা কৰো আপোনালোকে বুজি পালে এটা মই এটা ফ্যাক্ট লৈ আহিছো এই ফ্যাক্টখিনি চাওক আপোনালোকে কন্টিনেন্ট ওয়াইজ কোনখন লেক ডাঙৰ হয় এছিয়াত সবচেয়ে ডাঙৰ কি কেস্পিয়ান এছিয়া আৰু ইউৰোপত কাৰণ এছিয়া আৰু ইউৰোপত কেস্পিয়ান দুইখন আছে নৰ্থ আমেৰিকাত কি হয় লেক সুপিৰিয়ৰ গ্ৰেট লেকৰ এখন হয় নহয় জানো আফ্ৰিকাত কি হয় লেক ভিক্টোৰিয়া এন্টাৰ্কটিকাত কি হয় লেক ভষ্টক ঠিক আছে সাউথ আমেৰিকাত হয় লেক টিটিকাকা আৰু অষ্ট্ৰেলিয়াত হয় লেক আয়াৰ মনত আছে নে আপোনালোকে বুজি পালেনে বস্তুখিনি আশা কৰো আপোনালোকে বুজি পাইছে
আৰু এই সেশনটো আশা কৰোঁ আপোনালোকে সেশনটোও ভাল পাইছে, কাৰণ বস্তুখিনি অকণমান কনফিউজিং হয়। ষ্টিল আপোনালোকে যদি এবাৰ দুবাৰ ভিডিঅ'টো চাই বা আমাৰ PDF টো যদি এবাৰ দুবাৰ আপোনালোকে গো থ্ৰু কৰে, আপোনালোকৰ কাৰণে ইজি হৈ পৰিব। অলপ কমপ্লেক্স বস্তু হয়, কাৰণ কনফিউজিং হয়, কিছুমান বস্তু লংগেষ্টটো আছে, লাৰ্জেষ্টটো আছে, ডেট চি কথা আমি দুবাৰ তিনিবাৰ পঢ়িলেও চব কনফিউজন হ'ব পাৰে। ভালকে পঢ়িব, আপোনালোকে ৰিভিজন দিব, বাৰে বাৰে ভিডিঅ'টো চাব, PDF টো আপোনালোকে নিজে প্ৰেক্টিচ কৰিব, আপোনালোকে ডেফিনেটলি পাৰিব। আশা কৰোঁ আজিকালি সেশনটো ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।